আলোচনা কৰিম আজি হৈ যোৱা সমাজ বিজ্ঞান অৰ্থাৎ সোশিয়েল সায়েন্সৰ প্ৰশ্ন কাকতখনত যিসমূহ এমসিকিউ আহিছে সেই এমসিকিউখনৰ উত্তৰ আমালক এই ভিডিঅ'ত দিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো। প্ৰথমতে মই তোমালোকক এটা কথা কৈ দিওঁ, আজি যি প্ৰশ্ন কাকতখন আহিছে বহুত ইজি আছিল। বহুত মানে বহুতেই ইজি। এইবোৰ প্ৰিভিয়াছ ইয়াৰৰ এমসিকিউ হয়। যিসকল ছাত্ৰ ছাত্ৰী প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকতবোৰ সলভ কৰিছে তেওঁলোকৰ পৰীক্ষা একেবাৰে মাষ্ট হৈছে, ঠিক আছে। তো প্ৰথমত কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1ৰ পৰা 45 নম্বৰলৈকে 1 নম্বৰী প্ৰশ্ন, ঠিক আছে। ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। এইষাৰ কাৰ উক্তি? উত্তৰ হ'ব লাগিছে এই নম্বৰ, ঠিক আছে, ভাৰত সচিব হাৰ্ট ৰিজুলেশ্যন। তাৰপিছত 2 নম্বৰটো কি কৈছে, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? এইটো একচুৱেলি মোৰ কনফিউজন আছে অলপমান। মোৰ হিচাপত হ'ব লাগে হয় এ নহ'লে বি, কিন্তু ইয়াত দেখা মই তোমালোকক কৈ দি আছোঁ, বংগদেশৰ পুনৰ একত্ৰীকৰণ এইটোও কিন্তু হয়। ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰণ এইটোও কিন্তু হয়। 3 নম্বৰটো কি, অসমৰ ৰাজধানী শিলঙলৈ পুনৰ হস্তান্তৰ, গতিকে এইটোও হয়। গতিকে মোৰ অলপমান কনফিউজন আছে। যদি তোমালোকে শিয়ৰলি জানা তেন্তে কমেণ্ট কৰিবা, ঠিক আছে। 3 নম্বৰটো কি কৈছে, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? অপশ্যন বি সাউথ আফ্ৰিকাত। 4 নম্বৰটো কি আছে, মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল? গতিকে অপশ্যন ডি কাৰেক্ট এনচাৰ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ। 5 নম্বৰ কি কৈছে, প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব লাগিছে চি 16 জুলাই 1946 চন, ঠিক আছে। 6 নম্বৰ কি কৈছে, অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? অপশ্যন বি কাৰেক্ট 1843 চন। 7 নম্বৰটো কি কৈছে, 1861 চনত সংগঠিত হোৱা কৃষক বিদ্ৰোহটো হ'ল? অপশ্যন ডি ফুলগুৰি ধাৱা। 8 নম্বৰ, 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন বি, ঠিক আছে, অপশ্যন বি কাৰেক্ট এনচাৰ এইটোৰ। 9 নম্বৰটো কি হৈছে, অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল? অপশ্যন এ কাৰেক্ট এনচাৰ 1916 চনত। 10 নম্বৰ, উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যন ডি কাৰেক্ট এনচাৰ ডিব্ৰুগড়। 11 নম্বৰটো কি কৈছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কেইজন সাহিত্যিকক জনা যায়? ইয়াৰ অপশ্যন বিটো কাৰেক্ট হয়, কাৰণ হেমচন্দ্ৰ গোস্বামী হয়, লক্ষীনাথ বেজবৰুৱা হয়, চন্দ্ৰকুমাৰ আগৰৱালা হয়। তাৰপিছত 12 নম্বৰ কি কৈছে, ৰাজঙনি কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব লাগিছে চি কলহনে। 13 নম্বৰটো কি কৈছে, মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত? ইয়াৰ অপশ্যন বি কাৰেক্ট এনচাৰ আষ্টিক গোষ্ঠীৰ। 14 নম্বৰটো কি কৈছে, চপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? অপশ্যন চি মিজোৰাম। 16 নম্বৰটো কি কৈছে, অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? অপশ্যন এ বৰদলৈ। 16 নম্বৰ, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? অপশ্যন বি কাৰেক্ট এনচাৰ খনিজ তেল। 17 নম্বৰটো কি কৈছে, তলৰ কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয়? অপশ্যন চি খনিজ সম্পদ আহৰণ। 18 নম্বৰটো কি কৈছে, তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী? ইয়াৰ কোনোবাই লিখিছে এ, কোনোবাই লিখিছে চি, গতিকে মোৰ হিচাপত হ'ব লাগে এশিঙীয়া গড়, এইটোৱে হয়। 19 নম্বৰটো কি কৈছে, তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয়? অপশ্যন ডি কাৰেক্ট অক্সিজেন। 20 নম্বৰটো কি কৈছে, পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল? অপশ্যন চি এটা ক্ষুদ্ৰ উদ্যোগ কৰা সীমিত ভূমি প্ৰদূষণ। 21 নম্বৰ, মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন? ৰাছিয়া, অপশ্যন চি। 22 নম্বৰ কি কৈছে, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? লোহিত সাগৰ, অৰ্থাৎ বি নম্বৰ কাৰেক্ট এনচাৰ। 23 নম্বৰটো কি কৈছে,
কাইৰো কোনখন দেশৰ ৰাজধানী? অপশ্যন বি ইজিপ্তৰ। 24 নম্বৰৰ কাৰেক্ট এনচাৰ হ'ব লাগিছে অপশ্যন বি। 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ভাৰতৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল? অপশ্যন বি 72.19%। 25 নম্বৰ কি কৈছে? 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল এইটো তাৰপিছত মই এইটো চি মেবি চি কাৰেক্ট অপশ্যন হ'ব লাগিছিল। 27 নম্বৰ কি কৈছে? অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল অপশ্যন বি হয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। 28 নম্বৰ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? অপশ্যন ডি চাহ উদ্যোগ। অসমত চাহ উদ্যোগটো অত্যাধিক কৰা হয়। 29 নম্বৰ তলৰ উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল? কাৰেক্ট অপশ্যনটো হ'ব লাগিছে চি সৈয়দ মহম্মদ ছাইদুল্লাহ। 30 নম্বৰ কি কৈছে? তলত দিয়া বিকল্পৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিয়া। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব লাগিছে ডি। ঠিক আছে, ডি হয়। 31 নম্বৰ কি কৈছে? ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন বি 24 অক্টোবৰ। 32 নম্বৰ ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সদস্যৰ ৰাষ্ট্ৰৰ সংখ্যা কিমান? 193খন। অপশ্যন বি। 33 নম্বৰ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? অপশ্যন বি এণ্টনিঅ' গুটেৰেছ। অপশ্যন বি। ঠিক আছে। 34 নম্বৰ কি কৈছে? আন্তৰ্জাতিক অনুষ্ঠান আৰু সেইবিলাকৰ মুখ্য কাৰ্যালয় পৰিপ্ৰেক্ষিত অমিলটো বাছি উলিওৱা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব লাগিছে বি। 35 নম্বৰটো কি কৈছে? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদন ক্ৰমে সচিব প্ৰধান নিয়োগ কৰে? এইটো মই নাজানো, যদি কাৰোবাৰ জানা আছে তেন্তে কমেণ্ট কৰিব পাৰা। 36 নম্বৰটো কি কৈছে? তলৰ কোনটো বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য? ইয়াৰ কাৰেক্ট অপশ্যনটো লাগিছে ডি এ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ সমূহকেইটা হয়। ঠিক আছে। 37 নম্বৰটো কি কৈছে? তলত দিয়া বিকল্পৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিহ্নিত কৰা। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। গতিকে এইটোৰ এ নম্বৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে এ নম্বৰ কাৰেক্ট হ'ব, কাৰণ 1 নম্বৰ হয় আৰু 2 নম্বৰ হয়। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল আমালোক সকলোৱে জানো কি? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অপশ্যন চি। 39 নম্বৰটো কি? তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়? এইটোৰ অপশ্যন ডি কাৰেক্ট হ'ব। বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা নকৰে, কাৰণ কাগজী মুদ্ৰা কেৱল মাত্ৰ ৰিজাৰ্ভ বেংকতে ছপা হয়। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত। অপশ্যন বি। 41 নম্বৰটো কি কৈছে? ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা কালচোৱাটো হ'ল অপশ্যন এ 1 এপ্ৰিল 1951। ঠিক আছে, 1 এপ্ৰিল 1951 পৰা 31 মাৰ্চ 1956। ঠিক আছে। তাৰপিছত তোমালোকৰ 42 নম্বৰটো কি হ'ব লাগিছে? 2015 চনত গঠিত নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন বি কাৰেক্ট আনচাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী। 43 নম্বৰটো কি কৈছে? দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণ কৰা কাৰ্যক কোৱা হয় উদ্যোগীকৰণ। ব্যক্তিগতকৰণ হ'ল অপশ্যন এ কাৰেক্ট আনচাৰ চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়াই নীতি। 45 নম্বৰটো হ'ব লাগিছে কি? দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ জনমূৰি আয়। মই তোমালোকক আগৰ এটা ভিডিঅ'ত কৈছোঁ যে লং কুৱেশ্যন এনেকৈ পঢ়িবা যাতে শ্বৰ্ট কুৱেশ্যন যদি দিয়ে সেইটো যাতে পাৰে। এইটো তেনেকৈ আহিছে। ঠিক আছে। এইবোৰ তোমালোকৰ লং কুৱেশ্যন হয়। তোমালোকৰ MCQ যিটো আছিল সেই MCQটো আমালোক সকলোবোৰ সলভ কৰি দিলোঁ। তো তোমালোকে দেখা কোনে কিমান পাবা আমালোকক কমেণ্ট কৰিবলৈ নাপাহৰিবা, আৰু পৰীক্ষা কেনেকুৱা হৈছে কমেণ্ট কৰিবা। ঠিক আছে। আজিৰ ভিডিঅ'টো